আপুনি যদি আৰ্টছ কমাৰ্চ বা সায়েন্স যিকোনো ষ্ট্ৰীম এইচএছ পাছ কৰিছে তেন্তে এই খবৰটো আপোনাৰ বাবে। কাৰণ কিয় ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা অপেন ভৰ্তি হ'বলৈ গৈ আছে ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা। আপোনালোকৰ ৰেলী ডেট আৰু ফিজিকেল টেষ্ট চেলাৰী সকলোবোৰ এই ভিডিঅ'তে বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰৰ অপেন ৰেলীৰ বিষয়ে। যিহেতু আপোনালোকৰ 1 ছেপ্টেম্বৰৰ পৰা 5 ছেপ্টেম্বৰলৈকে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত অপেন ৰিক্ৰুইটমেণ্ট ৰেলী হ'বলৈ গৈ আছে। যেহেতু আপোনালোকে সেই ৰেলীত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ হওক, আপোনালোকে আৰ্টছ ছায়েন্স বা কমাৰ্চ হওক, যিকোনো ষ্ট্ৰীমত থাকক আপোনালোকে তাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। সেই ৰেলীটো আপোনালোকৰ হ'বলৈ গৈ আছে নাগালেণ্ডত। আপোনালোকে এইচএছ পাছৰ অৰ্থাৎ আপোনালোকে এইচএছ পাছৰ আপোনালোকে 50% থাকিব লাগিব আৰু লগতে ইংলিছ ছাবজেক্টত আপোনালোকৰ 50% থাকিব লাগিব। তেতিয়া আপোনালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চত আপোনালোকে অপেন ৰেলীত যাই কিনে অংশগ্ৰহণ কৰিবলৈ পাৰিব। সেই ৰেলীটো 1 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। অল নৰ্থ ইষ্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, সকলো ল'ৰা ছোৱালী যাব পাৰিব। আপোনালোকৰ বয়স অৰ্থাৎ আপোনালোকৰ বয়স 22 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। 22 ইয়াৰ্ছলৈকেহে আপোনালোকে তাত যাব পাৰিব। আৰু লগতে এই ৰেলীটো আপোনালোকৰ ছোৱালীসকলৰ বাবে 1 তাৰিখ আৰু 2 তাৰিখ অৰ্থাৎ আপোনালোকে 1 আৰু 2 ছেপ্টেম্বৰত আপোনালোকৰ ছোৱালীখিনিৰ বাবে তাত অনুষ্ঠিত কৰা হৈছে অপেন ৰিক্ৰুইটমেণ্ট ৰেলী। অল নৰ্থ ইষ্টৰ কেণ্ডিডেটে যাব পাৰিব। আৰু লগতে ল'ৰাসকলৰ আপোনালোকৰ 4 তাৰিখ আৰু 5 তাৰিখ অৰ্থাৎ আপোনালোকৰ নেক্সট মান্থত আপোনালোকৰ 4 আৰু 5 তাৰিখ ল'ৰাসকলৰ আপোনালোকৰ নেক্সট মান্থত আপোনালোকৰ 4 আৰু 5 তাৰিখ ল'ৰাসকলৰ অল নৰ্থ ইষ্টৰ কেণ্ডিডেটে একেলগে তাতে ইণ্টাৰভিউটো হ'ব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো থাকিব। আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন থাকিব। প্ৰথমত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হ'ব। ফিজিকেল ফিটনেছ টেষ্টত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ 1600 ৰেচ হ'ব। 1600 ৰেচ। তাৰপিছত আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট হ'ব। তাৰপিছতে এডাপ্টেবিলিটি টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। সেই ৰেলীটো অনুষ্ঠিত হ'ব নাগালেণ্ড পুলিচ ট্ৰেইনিং চেণ্টাৰত। অৰ্থাৎ আপোনালোকৰ প্লেচটো হৈছে লোকেশ্যনটো হৈছে চুমুকি ডিমা নাগালেণ্ডত। তাত আপোনালোকৰ এই ৰেলীটো অনুষ্ঠিত হ'ব। তাত আপোনালোকৰ যোনটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 1600 মিটাৰ ৰানিং আছে। 1600 মিটাৰত আপোনালোকৰ 7 মিনিট টাইম দিয়া আছে, 7.5 মিনিট টাইম দিয়া আছে। আপোনালোকে আৰামছে তাত ৰানিং কৰিবলৈ পাৰিব। তাৰপিছত আপোনালোকৰ পুচাপ আছে, পুচাপ মাৰিব লাগিব। তাৰপিছত আপোনাৰ চিনাপ আছে, এইবোৰ তাতে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত হ'ব। তাৰপিছতে আপোনালোকৰ পাছ কৰাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তাৰপিছত এডাপ্টেবিলিটি টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু ইয়াতে যদি চেলাৰীৰ কথা যদি ক'বলৈ যাওঁ, প্ৰথম বছৰৰ প্ৰায় আপোনালোকৰ 30,000 মান্থলি চেলাৰী দিয়া আছে। তাৰপিছতে লগত নেক্সট 4 বছৰলৈকে অগ্নিবীৰত আপোনালোকে গম পায় 4 বছৰলৈকে, তাৰপিছত 40,000লৈ বৃদ্ধি পাব বুলি উল্লেখ কৰিছে। আৰু লগতে 4 বছৰৰ পিছত সেৱানিধি পেকেজৰ ইয়াত লাভ আপোনালোকে কৰিব পাৰিব। গতিকে যিসকল কেণ্ডিডেটে যদি যাম বুলি ভাবিছে, ভাল ৰানিং আছে, আপোনালোকে যাম বুলি ভাবিলে যাব পাৰে। আৰু ইয়াত আপোনালোকে যদি যাম বুলি ভাবে তেনেহ'লে আপোনালোকে লোকেশ্যনটো মই পিন কমেণ্টত দি থৈ দিম। আপোনালোকে লোকেশ্যনটো চাই আপোনালোকে তাত যাব পাৰিব। আৰু নটিফিকেশ্যনটো যদি লাগে আমাৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে জইনিং কৰি ল'ব। মই তাত আপোনালোকক শ্বেয়াৰ কৰি দিম নটিফিকেশ্যনটো। ঠিক আছে, গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল গম পোৱা নাই আপোনালোকে গম পাবলৈ সেইসকলক সুবিধাটো দিয়ক। আৰু লগতে নতুন আপডেট পাবলৈ আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখক। ফেচবুক পেজত যদি চাইছে পেজটো ফ'ল' কৰি ল'ব। ইনষ্টাগ্ৰামত চাই আছে যদি ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব। লগতে ইউটিউবত চাই যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। তেতিয়াহে আপোনালোকে সোনকালে নটিফিকেশ্যনবোৰ পাই থাকিব। গতিকে আজিলৈ বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, সকলোকে জয় হিন্দ।